নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ফিজিকেলৰ ওপৰত। আপোনালোকক ফিজিকেলৰ আপডেট দিবলৈ চেষ্টা কৰিম। বহুত সলনি কৰা হৈছে আৰু বহুত বেয়া হৈছে। কি বেয়া হৈছে গোটেইখিনি তথ্যই আপোনালোকক জনাম। আপোনালোকে কেনেকৈ পাছ কৰিব পাৰিব, কেনেকৈ আপোনালোকে সফল হ'ব পাৰিব, গোটেইখিনি তথ্য আৰু আপডেট এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, আপোনালোকে গম পাইছে যে অসম পুলিচৰ ফিজিকেল আৰম্ভ হৈছিল আৰু কিন্তু কিছুমান ডিষ্ট্ৰিক্টত পষ্টপন কৰা হৈছে কাৰণ বতৰৰ সমস্যা। এনেকুৱা পৰিস্থিতি হৈছে যে গ্ৰাউণ্ডসমূহ বোকাময় হৈ গৈছে। যিটো টাইমত ফিজিকেল হ'ব বুলি ভাবিছিলোঁ যে সেই টাইমত বোকা বৰষুণ হ'ব, বেয়া হ'ব, কিন্তু এইটো টাইমত ভাল হ'ব বুলি ভাবিছিলোঁ, কিন্তু এইটো টাইমতো এনেকুৱা এটা পৰিৱেশ হৈ গৈছে বৰ্তমান। এতিয়া যোনসকল কেণ্ডিডেটে দৌৰিছে, মই আগতে কৈছিলোঁ যে আপোনালোকে যদি ভাল মাৰ্ক পাম বুলি ভাবে পাছ কৰিব, কিন্তু তাতকৈ কম নম্বৰ পাব। সেনেকুৱাই হৈছে বহুত কেণ্ডিডেটৰ লগত। তেওঁলোকে প্ৰিপাৰেশ্যন চলাই থাকোঁতে মিনিমাম 40 মাৰ্ক ধৰি লৈছোঁ, কিন্তু এতিয়া তেওঁলোকে পাইছে 32-33 মাৰ্ক। এনেকুৱা হৈছে, মানে ভবাত ধৰণে তেওঁলোকৰ ফিজিকেলটো নহ'ল। কাৰণটো হৈছে বতৰৰ, তেওঁলোকে বেলেগ কাৰণ নহয়, বতৰৰ কাৰণে সেনেকুৱা হৈছে। এতিয়া আহিছোঁ, এইখিনি টাইমত ফিজিকেল দিলে কি হ'ব? এইখিনি টাইমত ফিজিকেল দিলে এইটোৱে হ'ব যে ফিজিকেল এবাৰে দিব পাৰিব। এইবাৰ আপোনালোকে সেইটো কথা গম পাইছে আৰু এইবাৰ কম্পিটিশ্যন যথেষ্টখিনি হ'ব, কাৰণ গোটেইকেইদিনটো বৰষুণ নাহে, গোটেইকেইদিনটো গ্ৰাউণ্ডসমূহ বোকাময় হৈ নাথাকে। যি সময়ত গ্ৰাউণ্ডসমূহ ভাল হ'ব সেই সময়ত যোনসকলৰ ফিজিকেল থাকিব তেওঁলোকে কিন্তু ভাল মাৰ্ক আনিব আৰু তেওঁলোকে কিন্তু ৰিটেন এক্সামৰ কাৰণে আগুৱাই গুচি যাব। কিন্তু আপোনালোকে যাব নোৱাৰিব, আপোনালোকৰ কাৰণে নহয়, বতৰৰ কাৰণে আপোনালোকে যাব নোৱাৰিব। সেইকাৰণে অসম পুলিচে বহুতসমূহ ডিষ্ট্ৰিক্টতে পষ্টপন কৰিছে। এতিয়া আহিছোঁ আপোনালোকৰ কিছুমান আপডেট। এইবাৰ এনেকুৱা হৈছে, মেডিকেলটো এনেকুৱা কৰিছে, যদি আপোনালোকৰ অকণমানো প্ৰব্লেম আছে, ধৰি লৈছোঁ আপোনাৰ অকণমান হাইট 1 ইঞ্চিতকৈও যদি কম আছে হাইট, তেতিয়াও আপোনালোকক আগতে ৰাখিছিল, কিন্তু এইবাৰ ৰখা নাই, ডাইৰেক্ট ৰিজেক্ট কৰিছে। আৰু এটা ডাঙৰ আপডেট আছে, বহুতেই এইটো কথা গম নাপায়, ভেৰিকোজ ভেইন আৰু ফ্লেট ফুটতো এইবাৰ মানে কেণ্ডিডেট আউট কৰিছে, মানে ডাইৰেক্ট ৰিজেক্ট কৰিছে। ভেৰিকোজ ভেইন আৰু ফ্লেট ফুট, যদি আপোনালোকৰ ভেৰিকোজ ভেইন আৰু ফ্লেট ফুট আছে তেতিয়াহ'লে আপোনালোকে এই কেইদিনৰ ভিতৰত চাই লওক। ভেৰিকোজ ভেইনটো আপোনালোকে ঠিক কৰিব পাৰিব, কিন্তু ফ্লেট ফুটটো কম দিনত ঠিক কৰিব নোৱাৰি। ভেৰিকোজ ভেইন মানে আপোনালোকৰ ভৰিৰ পিছপিনে যদি নাৰ্ভ ওলাই আছে, বেছিকৈ লাৰুৰ নিচিনা হৈছে, তেতিয়া আপোনালোকৰ সেইটো ভেৰিকোজ ভেইন। আপোনাৰ ডক্টৰক দেখাই লওক, সোনকালে ঠিক হৈ যাব। যদি ফ্লেট ফুটৰ প্ৰব্লেম আছে, সেইটো ঠিক কৰা সহজ নহয়, সেইটো ঠিক কৰিবলৈ 1-2 বছৰ সময় লাগে। যদি আপোনালোকৰ সমস্যা এনেকুৱা ধৰণৰ সমস্যা আছে তেতিয়াহ'লে আপোনালোকে ভালদৰে চেক কৰি লওক, কাৰণ এইবাৰ এনেকুৱা সমস্যাত কিন্তু ডাইৰেক্ট ৰিজেক্ট কৰা হৈছে। আগতে কিন্তু এনেকুৱা সমস্যাত অসম পুলিচে ৰিজেক্ট কৰা নাছিল। আপোনালোকে এইখিনি ভালদৰে চাই ল'ব। বহুত ডাঙৰ সমস্যা, মেডিকেল ষ্ট্ৰিক হৈছে। এইবাৰ অসম পুলিচৰ গোটেই প্ৰচেছ সলনি হৈছে। চাওক, এবাৰে দৌৰিব লাগিব গোটেইকেইটাতে। আপোনালোকে গম পাইছে, বাৰে বাৰে বেলেগকৈ দৌৰি থাকিব নালাগে। আৰু চাকৰিও এইবাৰ এটাতে পাব। আগতে 3টাত পাইছিল, এটাত কৰিছিল, 2টা ৰৈ গৈছিল, সেনেকুৱা নহয়। এইবাৰ এটাতে চাকৰি পাব, সেইটোকে কৰিব লাগিব। এতিয়া যোনসকল আগতেই ফিজিকেল দি আহিছে, যোনসকলৰ এক্সপিৰিয়েঞ্চ আছে, তেওঁলোকে কি কৰিছে, বেক ডেট লৈছে। বেক ডেট মানে তেওঁলোকে পিছত ডেট এটা লৈছে যে মই এইটো টাইমত ফিজিকেলত উপস্থিত হ'ম, এনেকৈ বেক ডেট লৈছে। আৰু যোনসকলে জনা নাই তেওঁলোকে এইটো টাইমতে গৈছে আৰু ফিজিকেল দিছে, ভবামতে মাৰ্কটো পোৱা নাই। আপোনালোকৰো সেনেকুৱাই, যদি এনেকুৱা বতৰ বিঘাৰ হৈ থাকে তেতিয়াহ'লে কিন্তু বহুত বেয়া হ'ব। কাৰণ আগতে ফৰেষ্ট ডিপাৰ্টমেণ্টতো এনেকুৱা হৈছিল, ফৰেষ্ট ডিপাৰ্টমেণ্টত এনেকুৱা পৰিস্থিতি হৈছিল আৰু আমি ভালদৰে ফিজিকেলটো ক্লিয়াৰ কৰিব নোৱাৰিলোঁ, আৰু এনেকুৱা পৰিৱেশৰ ফলতে আমি চাকৰি লাভ কৰিব নোৱাৰিলোঁ। কিন্তু প্ৰিপাৰেশ্যন ভালে কৰিছিলোঁ, ভাল মাৰ্ক উঠাইছিলোঁ প্ৰিপাৰেশ্যন টাইমত, কিন্তু ফিজিকেল টাইমত আমি 2-3 মাৰ্ক কম পোৱাৰ কাৰণে ৰিটেন এক্সাম দিব নাপালোঁ। আৰু যোনসকলে ভাল পৰিৱেশত ফিজিকেল দিছিল তেওঁলোকে কিন্তু ৰিটাৰ্ণ এক্সামো দিছিল, প্ৰায়সংখ্যকে চাকৰিও পাইছে। আপোনালোকক সেইকাৰণে কথাটো জনাইছোঁ যে মেডিকেলত আপোনালোকৰ ভেৰিকোজ ভেইন আৰু ফ্লেট ফুটৰ প্ৰব্লেম থাকিলে ভালদৰে চেক কৰি চাওক। আৰু আপোনালোকৰ এইবাৰ পৰিস্থিতি খুব বেয়া, ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকক।
যাতে এবাৰে ফিজিকেল হ'ব আৰু সেইবাৰতে পাছ কৰি যাব পাৰে। আজিৰ ভিডিঅ'টোত এইখিনি আজিলৈ আহিছোঁ। জয় হিন্দ জয় ভাৰত। যদি আপোনালোকে ইণ্টাৰভিউত পাছ কৰিছে, কিমান মাৰ্ক পাইছে, তলত কমেণ্ট কৰি জনাব পাৰে।